গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভ কৰক। প্ৰত্যেক সময় আপোনালোকৰ প্ৰাপ্তিৰ সময় হওক, আনন্দৰ সময় হওক আৰু সমৃদ্ধিশালী সময় হওক। এয়াই প্ৰাৰ্থনা মা ভগৱতীৰ শ্ৰীচৰণত, মা কামাখ্যাৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত জনাইছোঁ। সকলোৰে যাতে শুভ হয়, মংগলময় হয়। মাজত মাত্ৰ এটা মাহ আছে। মাজত মাত্ৰ এটা মাহৰ পাছতেই গ্ৰহসকলৰ সেনাপতি চন্দ্ৰৰ ঘৰত গমন হ'ব। তাৰ লগে লগে তিনিটাকৈ ৰাশিৰ বিশেষ সৌভাগ্যৰ যুগ প্ৰস্তুত হ'ব। গ্ৰহসকলৰ সেনাপতি মংগল গ্ৰহ বিশেষভাৱে শুভ মংগলময় ফলাফল লৈ আহিছে আৰু বিশেষ এই ফলাফল জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী, গৱেষণা অনুযায়ী আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ চেষ্টা কৰিছোঁ। যদি আপুনি দীৰ্ঘদিন ধৰি আপোনাৰ কোনো এটা কৰ্মত কিছু ক্ষেত্ৰত আউল লাগে, কোনো ক্ষেত্ৰত আপোনালোকে নিৰ্দিষ্ট কৰ্ম এটাত হাত দিলেই সেই কৰ্মটো আপোনালোকৰ সিদ্ধ হোৱা নাই, এতিয়ালৈকে পৰিপূৰ্ণ হোৱা নাই বা বিলম্ব হৈছে, পলম হৈছে, এনে ক্ষেত্ৰত আপোনালোকৰ বহু পৰিমাণে ভাল ফলাফল আহিব পাৰে এমাহ পিছত। যিসকলৰ বহু কষ্ট কৰাৰ পাছতো, বিভিন্ন প্ৰকাৰৰ কষ্ট স্বীকাৰ কৰাৰ পাছতো কষ্টৰ ফল আপোনালোকে পোৱাৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকৰ বাবেও আছে বিশেষ ভাল খবৰ। পদোন্নতিৰ বাবে বিভিন্ন ক্ষেত্ৰত বিভিন্ন কৰ্ম কৰাৰ পাছতো যি পদোন্নতি আপোনালোকে বিচাৰিছিল, সেই পদোন্নতি যিসকলে পোৱা নাই, তেওঁলোকৰ বাবেও আছে পদোন্নতিৰ সম্ভাৱনা। আছে অৰ্থ লাভৰ যুগ, আছে ৰাজত্ব পোৱাৰ যুগ, ৰাজভোগ লাভ, বীৰত্ব অপেক্ষা মাথো এটা মাহ পাছতেই বিশেষভাৱে মংগল গ্ৰহৰ গোচৰৰ বাবে তিনিটাকৈ ৰাশিৰ ভাগ্য উজ্জ্বল হ'ব বুলি কোৱা হৈছে। তিনিটাকৈ ৰাশিৰ শিক্ষাৰ ক্ষেত্ৰত, বিভিন্ন প্ৰকাৰে ব্যৱসায়ৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, বিশেষভাৱে বিবাহৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত, দাম্পত্য জীৱনৰ ক্ষেত্ৰত, সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত বহু পৰিমাণে ভাল ফলাফল লৈ আহিছে মংগল গ্ৰহই। জ্যোতিষশাস্ত্ৰত মংগল গ্ৰহক গ্ৰহসকলৰ সেনাপতি গ্ৰহ হিচাপে বিবেচনা কৰা হয় আৰু মংগল গ্ৰহক মাটি, ভূমি, সাহস, তেজ আৰু ক্ৰোধৰ প্ৰতীক, লগতে বীৰত্বৰ প্ৰতীক বুলিও কোৱা হয়। গতিকে ৰক্তৰ প্ৰতীক, ক্ৰোধৰ প্ৰতীক, বীৰত্বৰ প্ৰতীক, মাতৃভূমিৰ প্ৰতীক মংগল গ্ৰহ বিশেষভাৱে শুভ মংগলময় অৱস্থাত অহাৰ বাবে বহু ৰাশিৰ বিশেষ লাভ নিশ্চয় আহিব। এয়া মই কোৱা কথা নহয়, জ্যোতিষৰ গৱেষণাই কোৱা কথা। এইবছৰ 3 এপ্ৰিল তাৰিখে বিশেষভাৱে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। কৰ্কট ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে বিভিন্ন ৰাশিৰ জাতক জাতিকাৰ ভিন্ন ফলাফল আপোনালোকে দেখিবলৈ পাব। সেই ভাগ্যৱান ৰাশিৰ তালিকাত আমি সৰ্বোচ্চ ভাগ্য যিকেইটা ৰাশিৰ দেখিছোঁ, এই সৰ্বোচ্চ ভাগ্য লাভ কৰা ৰাশিকেইটাৰ কথাহে ক'ব বিচাৰিছোঁ। গোটেইকেইটা ৰাশিৰ কথা উল্লেখ কৰিব বিচৰা নাই। আপোনালোকৰ জন্মকুণ্ডলী যদি চাব বিচাৰে, স্ক্ৰীণত দিয়া নম্বৰটোত আপোনালোকে হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব। এক বিশেষ অনুৰোধ জনাইছোঁ আপোনালোকৰ বাবে, যি স্ক্ৰীণত দেখি আছে আপোনালোকে নম্বৰটো কোনো কাৰণতে আপোনালোকে ফোন নকৰিব। ফোন কৰিলেও এই নম্বৰটোত ৰিচিভ কৰা নহয়। আমাৰ যি কাৰিকৰী আমাৰ বিভাগ বা কাৰিকৰী যিখিনি কথা আমাৰ চাই, যিসকল ব্যক্তি আমাৰ বিশেষভাৱে দায়িত্ব দিয়া আছে, গতিকে তেওঁলোকে এই নাম্বাৰত ফোন ৰিচিভ সহজতে নকৰে।
আপোনালোকে হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব। হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিলে আপোনালোকৰ উত্তৰ অতি সোনকালেই পাব। একেবাৰে কম খৰচৰ বিনিময়ত আপোনালোকে আপোনাৰ জন্মকুণ্ডলী চাই ল'ব পাৰিব। আৰু গ্ৰহৰত্ন, যদি আপোনালোকে বিশুদ্ধ গ্ৰহৰত্ন ধাৰণ কৰিব বিচাৰে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। বিশুদ্ধ গ্ৰহৰত্ন আমাৰ চেনেলৰ যোগেৰে আপোনালোকে ক্ৰয় কৰিব পাৰিব। সেই সুবিধা আছে। অনলাইন যোগে যদি আপোনালোকে গ্ৰহৰ পূজা কৰিব বিচাৰে, গ্ৰহৰ ভিন্ন প্ৰকাৰে দান দক্ষিণা কৰিব বিচাৰে, আমাৰ চেনেলৰ যোগেৰে কৰিব পাৰিব। যি পূজা কৰা হ'ব সেই পূজাৰ ভিডিঅ' আপোনালোকলৈকে প্ৰেৰণ কৰা হ'ব পৰৱৰ্তী সময়ত। এতিয়ালৈকে আমাৰ চেনেল যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। বিশেষ ভাগ্যশালী ৰাশিৰ তালিকাত আমি প্ৰথম স্থান পাইছোঁ, বা প্ৰথম স্থান সৰ্বোচ্চ স্থান লাভ কৰিছে মংগল গ্ৰহৰ গতিবিধিৰ কাৰণে কন্যা ৰাশিৰ জাতক জাতিকাসকল। আপোনালোকৰ বাবে মংগল গ্ৰহৰ গতিবিধিৰ কাৰণে ইনকামৰ বিশাল বৃদ্ধি হ'ব বুলি কোৱা হৈছে। আয় বিভিন্ন প্ৰকাৰে প্ৰশস্ত হ'ব। পুৰণি বিনিয়োগৰ পৰা হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগে মনত আনন্দ দিব। পৰিয়ালত সুখ শান্তিৰ বতৰা নিশ্চয়কৈ লৈ আহিব। গতিকে এই বিশেষ শুভ মংগলময় যুগ অৰ্থনৈতিক পৰিস্থিতিৰ বাবে খুবেই ভাল আপোনালোকৰ বাবে। আৰু অৰ্থনৈতিক ক্ষেত্ৰত বিভিন্ন হতাশাৰ যুগৰ পাছত আপোনালোকৰ আহিব এক সুখৰ মুখ, শান্তিৰ মুখ আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ আয় উৎস বৃদ্ধি পাব আৰু ব্যৱসায়ৰ ক্ষেত্ৰত ভাল ফলাফল। যিসকল প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকৰ বাবেও শুভ খবৰ পোৱা যাব পাৰে। বিবাহৰ পাত্ৰ পাত্ৰীসকলৰ বাবে ভাল খবৰ, শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ আছে। কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাও দেখা যায়। ৰাজযোগ যিহেতু প্ৰস্তুত হৈছে, কন্যা ৰাশিৰ বাবে ভাল। আপোনাৰ সন্তানৰ ক্ষেত্ৰত যদি আপোনালোকে চিন্তা চৰ্চা কৰিছে, দাম্পত্য জীৱনত যিসকল আছে, সন্তানৰ ক্ষেত্ৰতো ভাল ফলাফল আৰু সন্তানৰ পৰাও আহিব শুভ মংগলময় ফলাফল। সন্তুষ্ট হৈ থাকিব পাৰিব। পৰিয়ালত সুখ শান্তিৰ বাতাবৰণ নিশ্চয়কৈ আহিব। দ্বিতীয় ভাগ্যশালী ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই ৰাশিৰ জন্মপত্ৰিকাত মংগল গ্ৰহৰ ভাগ্যস্থানত বিচৰণ কৰে। এনে ক্ষেত্ৰত আপোনালোকৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন প্ৰকাৰে সা সুবিধা লাভ কৰিব পাৰিব আৰু সা সুবিধা লাভৰ সম্ভাৱনাও দেখা গৈছে। ভ্ৰমণৰ ক্ষেত্ৰতো ভাল ফলাফল দেখা গৈছে। বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত সফলতা আহিব, সপোন পূৰণ হ'ব। ৰাজকুমাৰৰ দৰে বিভিন্ন প্ৰকাৰে অগ্ৰগতি কৰিব পাৰিব। সম্পত্তি কিনিব পাৰিব। অৰ্থনৈতিক উন্নতি আহিব। কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। যিহেতু ৰাজযোগ আছে, হঠাৎ পাবলগীয়া বিভিন্ন প্ৰকাৰে অৰ্থ, টকা, ধন আপোনালোকৰ হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগ দেখা গৈছে, যাৰ বাবে বহুতো ভাল ফলাফল আপোনালোকে পাব। 3 নম্বৰ ৰাশি ধনুৰাশিৰ জাতক জাতিকাসকলক তৃতীয়টো ভাগ্যশালী ৰাশি হিচাপে বিবেচনা কৰা হৈছে। তৃতীয় ভাগ্যশালী ৰাশি হিচাপে বিবেচনা কৰা ধনুৰাশিৰ জাতক জাতিকাসকলে মংগল গ্ৰহৰ গোচৰৰ ফলত আপোনালোকৰ ভাগ্যৰ বন্ধ দৰজা খোল খাব বুলি কোৱা হৈছে। ভাগ্যৰ বন্ধ দৰজাখন খোল খাব, যাৰ বাবে চাকৰিজীৱীসকলৰ বাবে বহুতো ভাল ফলাফল, পদোন্নতিৰ সম্ভাৱনা, চাকৰি বিচাৰি থকা সকলৰ বাবে কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা, বিবাহৰ পাত্ৰ পাত্ৰীসকলৰ বাবে বিবাহৰ সুযোগ, সম্ভাৱনা, খবৰ ইত্যাদি আহিব পাৰে। ভগৱানৰ আশীৰ্বাদ ল'ব, নিশ্চয়কৈ সকলোৰে শুভ হ'ব, মংগলময় হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি, কৰ্মৰ ক্ষেত্ৰত উন্নতি, অগ্ৰগতিয়ে মন আনন্দিত হ'ব। ধন্যবাদ। এয়া আছিল বিশেষ ৰাশিফল। পৰৱৰ্তী ৰাশিফল চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।